নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। মই নিজৰ ইচ্ছামতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ। নিৰুদ্দেশ হৈ থকা হিন্দু যুৱতীৰ ভিডিঅ' ভাইৰেল। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এজন যুৱক আৰু এগৰাকী যুৱতীৰ ভিডিঅ', য'ত যুৱতীগৰাকীয়ে কৈছে যে তেওঁ নিজৰ ইচ্ছামতে পলাই গৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। আজিকালি প্ৰেমৰ লগত জড়িত বিভিন্ন ধৰণৰ ঘটনা পোহৰলৈ আহে। এনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে। এহাল প্ৰেমিক প্ৰেমিকাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভিডিঅ'টোত যুৱতীগৰাকীয়ে স্পষ্টকৈ কৈছে যে তেওঁ নিজৰ ইচ্ছামতে নাছিম নামৰ এজন যুৱকৰ সৈতে পলাই গৈছে আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি তেওঁৰ পৰিয়ালে বলপূৰ্বকভাৱে এজন আধা বয়সীয়া লোকৰ সৈতে বিয়া দিব বিচাৰিছিল, কিন্তু তাত মান্তি হোৱা নাছিল তেওঁ। লগতে ভিডিঅ'টোত যুৱতীগৰাকীয়ে নাছিম বা তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আহ্বান জনায়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাত।